নিউজৰ যোগেদিয়ে মই শুনি কিনে মোৰ মালিক আজি নিৰুদ্দেশ হৈ আছে বুলি মই গম পাইছোঁ। আৰু পোৱাৰ লগে লগে মানে মই এইটোৱে অনুৰোধ কৰিছোঁ, পৰেশ বৰীয়া ছাৰলৈ মই অনুৰোধ কৰিছোঁ যাতে মোৰ মানুহজন ভালে কুশলে মোক আহি ঘূৰাই পাব লাগে। মোৰো মানে মই একেবাৰে নিবনুৱা মানুহ হয়, মোৰ বেলেগ ৰাস্তা বুলি ক'বলৈ একোৱেই নাই, তেখেতে মোৰ উপাৰ্জন। এইটো কাৰণে মই বাৰম্বাৰ অনুৰোধ কৰি আছোঁ যাতে ঘূৰি আহক তেওঁ। কামলৈ বেছি দিন হোৱা নাছিলে, এমাহে হৈছিলে। এইটো শিবু প্ৰধান। মই নিউজৰ যোগেদিয়ে গম পালোঁ। নিউজত শুনি কিনে মই মালিকলৈ ফোন কৰিলোঁ। তাত ফোন কৰাৰ কাৰণে ক'লে মানে মালিক এতিয়া হেৰি হৈছে, আপোনাক ক'বলৈ মোৰ ভাষা নাই, সেইটো কাৰণে আপুনি চিন্তা নকৰিব, আহিব তেখেত বুলি কৈছে। আৰু চৰকাৰক এইটোৱে মই আহ্বান জনাইছোঁ যাতে ভালে কুশলে মানুহজন আহি পাব লাগে। এইটোৱে আৰু মই নিউজৰ যোগে গম পাইছোঁ। নিউজৰ যোগে গম পোৱাৰ লগে লগে মই মালিকলৈ ফোন কৰিছোঁ। ফোন কৰি ক'লে মানুহজন যে মালিক হয় এনেকৈ হৈছে বুলি। তাৰপৰা মই নিউজৰ যোগে গম পাইছোঁ যে আলফা পৰেশ বৰা ডাঙৰীয়া দেৱে নিছে বুলি কোৱা। আৰু মই মোৰ ফালৰ পৰা মই এইটোৱে অনুৰোধ কৰিছোঁ, তেখেতে যেন আমাৰ ছোৱালী দুজনী মুখলৈ চাই পিনে ভালে কুশলে আহিব লাগে, এৰি দিব লাগে, এইখিনিয়ে মোৰ পৰা অনুৰোধ কৰি আছোঁ। তেখেতে কি কাম মানে তেনেকৈ মই নাজানো কি কাম কৰে। মতা মানুহৰ কথা মই তেনেকৈ নাজানো কি কৰে। কামত গৈছে আৰু বেছি দিনো হোৱা নাই, এমাহ হৈছে। শিবু প্ৰধান। মই তাকো নাজানো। চৰকাৰকো অনুৰোধ কৰিছোঁ যেন ভালে কুশলে আনি মোৰ ছোৱালীজনী মোৰ কাৰণে জীয়াই থ'ব লাগিব, মৰিবলৈ নিদিয়াকৈ যেন বচাই থয়, এইখিনিয়ে আৰু মই নিউজৰ যোগে গম পাইছোঁ। নিউজৰ যোগে গম পোৱাৰ লগে লগে মই মালিকলৈ ফোন কৰিছোঁ। ফোন কৰি ক'লে মানুহজন যে মালিক হয় এনেকৈ হৈছে বুলি। তাৰপৰা মই নিউজৰ যোগে গম পাইছোঁ যে আলফা পৰেশ বৰা ডাঙৰীয়া দেৱে নিছে বুলি কোৱা। আৰু মই মোৰ ফালৰ পৰা মই এইটোৱে অনুৰোধ কৰিছোঁ, তেখেতে যেন আমাৰ ছোৱালী দুজনী মুখলৈ চাই পিনে ভালে কুশলে আহিব লাগে, এৰি দিব লাগে, এইখিনিয়ে মোৰ পৰা অনুৰোধ কৰি আছোঁ। তেখেতে কি কাম মানে তেনেকৈ মই নাজানো কি কাম কৰে। মতা মানুহৰ কথা মই তেনেকৈ নাজানো কি কৰে। কামত গৈছে আৰু বেছি দিনো হোৱা নাই, এমাহ হৈছে। শিবু প্ৰধান। মই তাকো নাজানো। চৰকাৰকো অনুৰোধ কৰিছোঁ যেন ভালে কুশলে আনি মোৰ ছোৱালীজনী মোৰ কাৰণে জীয়াই থ'ব লাগিব, মৰিবলৈ নিদিয়াকৈ যেন বচাই থয়, এইখিনিয়ে আৰু